ভেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ দাবীৰে আজি 15 দিন ধৰি অনশন কৰি আছে আৰু বহুত শিক্ষাগুৰুৱে চিকিৎসাধীন হ'ব লগা হৈছে। তাৰে কেইজনমান চিৰিয়াছ বুলি গম পোৱা গৈছে। ভেঞ্চাৰ স্কুলৰ শিক্ষাগুৰুসকলে 30-35 বছৰ ধৰি বিনা বেতনে পোহৰ বিলাই আছে। মমৰ নিচিনা নিজে জ্বলি পেলাই সমাজত মানৱ সম্পদ গঢ়াই আছে। দেশত মানৱ সম্পদ গঢ়াই আছে, কিন্তু চৰকাৰে কোনো গুৰুত্বই দিয়া নাই। চৰকাৰে এই দুৰ্ভগীয়া শিক্ষাগুৰুসকলৰ প্ৰতি অলপো সহানুভূতি দেখুওৱা নাই। ইয়াৰে বহুত শিক্ষক আছে মাত্ৰ 3-4 বছৰ কাৰ্যকাল আছে, আৰু কিছুমান শিক্ষক আছে 5-6 মাহ পিছত ৰিটায়াৰ হ'ব বিনা বেতনে। 30-35 বছৰ ধৰি পেটত গামছা বান্ধি নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি, নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰি, দেশৰ ল'ৰা ছোৱালী, দেশত মানৱ সম্পদ গঢ়া এই কাৰিকৰসকলক শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী ছাৰে কোনো গুৰুত্ব দিয়া নাই। কিন্তু মাজে সময়ে সাক্ষাৎ কৰিলে শিক্ষাগুৰুসকলে যদি শিক্ষামন্ত্ৰী ছাৰক সাক্ষাৎ কৰে, কেৱল আশ্বাস দিয়ে, আশ্বাসৰ ওপৰত আশ্বাস, কিন্তু শিক্ষাগুৰুসকলক যি সমস্যা সমাধানৰ প্ৰতি আওকাণ কৰি আছে। শিক্ষাগুৰুসকলৰ মূল দাবী 2017 আৰু 2018 আইন সংশোধন কৰি এই ভেঞ্চাৰ স্কুলৰ শিক্ষাগুৰুসকলক প্ৰাধিকৰণ কৰিব লাগে, এইটো দাবী। চৰকাৰে এই ৰিটায়াৰ হোৱা সময়ৰ শিক্ষকসকলক মানৱতা দেখুৱাই এই শিক্ষাগুৰুসকলক প্ৰাধিকৰণ কৰি পেলাই সমাজত এজন সুস্থ মানুহে জীয়াই থাকিবলৈ সুবিধা কৰিব লাগে। কিন্তু চৰকাৰে আওকাণ। আপোনালোকে স্ক্ৰীণত এই অনশনস্থলীৰ ঘটনা আৰু মেডিকেলত যিবোৰ শিক্ষাগুৰু গৈছে এইবোৰৰ বিষয়ে স্ক্ৰীণত চাই লওক। দিন ৰাতি হৈছে একাকাৰ। প্ৰচণ্ড শীত আৰু কুঁৱলীও হাৰ বনাব পৰা নাই। এজন ঢলি পৰিছে সতীৰ্থ, তথাপি লক্ষ্য স্থিৰ, বজ্ৰ কঠোৰ সংকল্প। 15 দিনত এতিয়া ভৰি দিছে ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিবাদে। ন্যায্য প্ৰাপ্য বিচাৰি অনিৰ্দিষ্টকালীন অনশনত বহা শিক্ষাগুৰুসকলক গুৰুত্বই নিদিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এইসকল শিক্ষকৰ চকুপানীৰ যেন কোনো মূল্যই নাই। 15 দিনে সচলৰ প্ৰতিবাদস্থলীত অনশনৰত বহুতৰে জীৱন গঢ়া এইসকল পাতস্মৰণীয় শিক্ষাগুৰু। 14 দিনত প্ৰতিবাদস্থলীত অসুস্থ হৈ পৰিল 19 গৰাকীকৈ শিক্ষক। 19 গৰাকীকৈ শিক্ষক চিকিৎসাধীন হোৱাৰ বিপৰীতে অৱনতি ঘটিছে আন কেইবাজনৰো স্বাস্থ্যৰ। তাৰ পিছতো কিন্তু সঁহাৰি নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। 25-30 বছৰ এওঁলোকে বিনা বেতনেৰেই বিলাই গৈছে জ্ঞানৰ পোহৰ, শিক্ষাৰ পোহৰ। কিন্তু এওঁলোকৰ পথ আজিলৈকে প্ৰাদেশিকীকৰণ কৰা নহ'ল। জ্ঞানৰ পোহৰ বিলাই যেন নিজৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিল প্ৰায় 20 সহস্ৰাধিক শিক্ষকৰ। এতিয়া বহু সংখ্যক এনে শিক্ষক আছে যাৰ অৱসৰলৈ মাত্ৰ 5 পৰা 6 মাহমানহে বাকী আছে। প্ৰতিবাদ হ'লেই চৰকাৰে আলোচনাত বহে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ সৈতে, প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকৰ পদসমূহ প্ৰাদেশিকীকৰণ কৰাৰ। কিন্তু কাৰ্যত সকলো হয়গৈ ফুটুকাৰ ফেন। সেয়েহে 4 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন অনশনত বহি আছে এই শিক্ষাগুৰুসকল। তেওঁলোকৰ দাবী হৈছে 2017-18 শিক্ষা অনুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ আইনৰ পূৰ্ণাংগ সংশোধন কৰা আৰু প্ৰাদেশিকীকৰণৰ আওতাৰ বাহিৰত থকা পদসমূহ প্ৰাদেশিকীকৰণ কৰাৰ। কিন্তু এটা পষেকত প্ৰতিবাদৰ পিছতো চৰকাৰে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব যিহেতু দিয়া নাই, যাৰ ফলত এতিয়া প্ৰতিবাদকাৰীসকল শিক্ষকসকল ক্ষুভিত হৈ পৰিছে। আমি কিছু মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। মই আজি 26 বছৰ ধৰি এই শিক্ষকতা কৰি আছোঁ। এতিয়া মোৰ বয়স 55 বছৰ আৰু 3 বছৰ পিছত মই অৱসৰ ল'ম। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক মহোদয়ক এটা কথাও বিচাৰিছোঁ যে তেখেতে এজন দক্ষ মুখ্যমন্ত্ৰী। তেখেতে আমাক কথা দিছিল 2022 20 অক্টোবৰ তাৰিখে কথা দিছিল যে আপোনালোকৰ সমস্যাটো সমাধান কৰিম। কিন্তু তেখেতে কথা ৰাখিব নোৱাৰে এজন মুখ্যমন্ত্ৰী, আৰু তেখেতক আমি ধিক্কাৰ দিছোঁ যে তেখেতৰ ৰাজ্যত আমি এই শিক্ষকসকলে আজি কিয় অনশন ধৰ্মঘট পালন কৰিব লগা হ'ল।
সদতে শিক্ষকে প্ৰতিবাদ কৰাৰ বাবে সমালোচনা কৰে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে কিন্তু পেটৰ তাৰণাত অনাহাৰে অনিদ্ৰাই প্ৰতিবাদ অব্যাহত ৰখা প্ৰতিবাদী শিক্ষকৰ চৰকাৰক প্ৰত্যুত্তৰৰ চখত প্ৰতিবাদত নবহে এই শিক্ষকসকল নিজৰ প্ৰাপ্য বিচাৰি 19 গৰাকীকৈ শিক্ষক চিকিৎসাধীন হ'বলগীয়া হৈছে আৰু আন সকলৰো ঘটিছে এতিয়া দ্ৰুত অৱনতি চৰকাৰৰ পক্ষই আমাক সমালোচনা কৰে শিক্ষকসকল অনশন বা আন্দোলন কাৰ্যসূচী কৰিব নালাগে এইটো আমাক সমালোচনা কৰে হয় আমিও জানো কিন্তু আমি যে কি খাইছো আমি কেনেকৈ চলিছো এইটো কথা কিন্তু খবৰ লোৱা নাই আজিলৈকে আমাৰ সেইকাৰণে আমি অনশন কৰিব লগা বা আন্দোলন কৰিব লগা হৈছে আৰু তাৰ পাছতো শিক্ষাগুৰুসকলৰ মৰ্মবেদনা বুজাৰ আহৰিয়ে নাই ৰজাঘৰীয়াৰ সেয়ে প্ৰতিবাদী শিক্ষকৰ স্পষ্ট কথা মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰালৈকে অব্যাহত থাকিব তেওঁলোকৰ প্ৰতিবাদ হয় সসন্মানে সমাজত জীয়াই থকাৰ সম অধিকাৰ দিয়ক অন্যথা আমাক হত্যা কৰক সেই দাবী তেওঁলোকে জনাই আহিছে